ডিগবৈ শোধনাগাৰৰ বেতন বঞ্চিত ঠিকা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ডিগবৈ শোধনাগাৰৰ প্ৰশাসনিক ভৱনৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত এই তীব্ৰ প্ৰতিবাদ শ্ৰমিকৰ। ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডল সংশ্লিষ্ট ঠিকাদাৰে ঠিকা শ্ৰমিকসকলক 1.5-2 মাহ পৰ্যন্ত মাহেকীয়া প্ৰাপ্য বেতন নিদিয়া অথবা অতি পলমকৈ দিয়া গুৰুতৰ অভিযোগ তুলি ঠিকা শ্ৰমিকসকলে আজি হাতে হাতে বাচন বৰ্তন লৈ প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ ঠিকাদাৰে যদি এই ধৰণৰ গৰ্হিত কাম বাৰম্বাৰ কৰি থাকে তেন্তে আহিব ধৰা দিনত ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি শ্ৰমিক নেতাই সংবাদ মাধ্যমৰ আগত সদৰি কৰে। শ্ৰমিক নেতাজনে কি কৈছে সংবাদ মাধ্যমৰ আগত শুনিব। এই প্ৰটেক্টটো এইটো কাৰণে কোৱা হৈছে যিহেতু এই ইণ্ডিয়ান অইল কৰ্পৰেশ্যন ডিগবৈ ৰিফাইনাৰী এছিয়া মহাদেশৰ সবচে পুৰণা ৰিফাইনাৰী এই ডিগবৈ ৰিফাইনাৰীত এনেকুৱা আমাৰ কণ্ট্ৰেকচুৱেল মানুহখিনি এনেকুৱা হাৰাচমেণ্ট হ'বলগীয়া হয়। প্ৰত্যেক মাহত 18 তাৰিখ 29 তাৰিখ 30 তাৰিখলৈকে পায়। ইয়াৰ ভিতৰত যদি মেনেজমেণ্টক ক'বলগীয়া যায়, মেনেজমেণ্টে ক'ব কণ্ট্ৰেক্টাৰক আমি মাতিছোঁ, কণ্ট্ৰেক্টাৰে কৰি দিব। কণ্ট্ৰেক্টাৰৰ ওচৰত গ'লে ক'ব যে মোৰ বিল পাছ হোৱা নাই, মই দিব নোৱাৰোঁ। এনেকুৱা ধৰণৰ বিভিন্ন অজুহাত দেখাই আমাৰ শ্ৰমিকক আজি মাধমা মাৰি আছে। প্ৰত্যেক মাহত, এক মাহত হ'লে কথাটো বেলেগ হয়, প্ৰত্যেক মাহত প্ৰত্যেকজন কণ্ট্ৰেক্টাৰে আজি আমাৰ ডিগবৈ ৰিফাইনাৰীত কাম কৰা যিকোনো কণ্ট্ৰেকচুৱেল মানুহখিনিয়ে শান্তিমতে কাম কৰিব পৰা নাই। যিহেতু আমাৰ পে'মেণ্টত বিৰাট অসুবিধা হয়। প্ৰত্যেক মাহত 29 তাৰিখ 30 তাৰিখ কিন্তু এজ পাৰ ৰুলত যিটো তেখেতলোকে বৰ্ড লগাই থৈছে ইয়াত, মই সেইকাৰণে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনক জনাবলৈ বিচাৰিছোঁ যে যিকেইখন বৰ্ড ফলক ইয়াত আমাক আহি থৈছে গেটৰ মুখত সেইখন হটাই দিয়ক। কাৰণ তাত লেখা থাকে প্ৰত্যেক মাহৰ 7 তাৰিখৰ ভিতৰত আমাৰ পে'মেণ্ট কৰিব লাগে। কিন্তু সেই বৰ্ডকেইখন কি কাৰণে ৰাখিছে মই ক'ব পৰা নাই। আমি দৰকাৰ হ'লে কেতিয়াবা এনেকুৱা ধৰণৰ এটা জংগী আন্দোলন কৰিম, আমি দৰকাৰ হ'লে গোটেই শ্ৰমিকে মিলি সেই বৰ্ডকেইখনে উঘালি পেলাই দিম। কাৰণ যিহেতু সেই বৰ্ডখনৰ মতে একো কামেই হোৱা নাই। তাত লেবাৰ কমিশ্যনৰ চাইন আছে যে 7 তাৰিখৰ ভিতৰত পে'মেণ্ট কৰে। কিন্তু আমাৰ এই ডিগবৈ ৰিফাইনাৰীত এনেকুৱা দুখৰ বিষয়ে কোনো এটা অফিচাৰে ভালকৈ ৰেছপঞ্চ নিদিয়ে। আজি শ্ৰমিকৰ হৈ যদি কোনোবা এতিয়া যিজন DGM লেভেলৰ যিজন EMS ডিপাৰ্টমেণ্টৰ DGM জে চি দাস চাহাবে তেখেতক ফোন কৰিলে 10 বাৰ ফোন কৰিলে এবাৰো তেখেতে ফোনত ৰিচিভ নকৰে, ৰেছপঞ্চ নিদিয়ে। নিজকে কি বুলি ভাবে আমি নাজানো। গতিকে তেখেতৰ এগেইনষ্টত আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ এগেইনষ্টত কণ্ট্ৰেক্টাৰ এগেইনষ্টত আজি আমি এই কাৰ্যসূচীটো লৈছোঁ। আৰু আহি তেখেতলোকে আমাৰ এই যে কাৰ্যসূচীস্থলীতে আমাৰ GM লেভেলৰ আহি পিনে GMS আহি পিনে আমাক SOS দিছে। আজিৰ ভিতৰত তেখেতলোকে পে'মেণ্ট কৰিব। আৰু যদি আজিৰ ভিতৰত তেখেতলোকে পে'মেণ্ট নকৰে আগন্তুক দিনত ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিম। হয়তো আমাৰ ডিগবৈ ৰিফাইনাৰী বন্ধ কৰিবলৈ আমি বদ্ধপৰিকল্পিত হ'ম। ইমানে ক'লোঁ। আৰু এটা কথা এইখিনিতে জনাই ৰাখিছোঁ, এই ডিগবৈ ৰিফাইনাৰীত বহুত দুৰ্নীতি চলি আছে। আজি যিকোনো কণ্ট্ৰেক্টাৰ এজনে যদি তেখেতক পে'মেণ্টৰ বিষয়ে ক'বলৈ যায় তেখেতে চিধাই দাদাগিৰি মাৰিব যে মই নিদিওঁ, যা কি কৰিবি। EDক জনা, GMক জনা, HRক জনা, যাক জনাই থাক, মই একো কৰিব মোক হিলাব নোৱাৰে। এনেকুৱা কিছুমান আমাৰ কি ক'লে পে'মেণ্ট কিছুমানৰ 1.5 মাহ হোৱা নাই, কিছুমানৰ এতিয়া আজি চাওক আমাৰ 7 তাৰিখে পে'মেণ্ট হ'ব লাগে, আজি 17 তাৰিখ হৈ গৈছে। প্ৰত্যেক ডিপাৰ্টমেণ্ট এনেকুৱা হৈছে, প্ৰত্যেক ডিপাৰ্টমেণ্ট, অকল এটা ডিপাৰ্টমেণ্ট নহয়, কমচে কম 4-7টা ডিপাৰ্টমেণ্টত এতিয়ালৈকে কমচে কম 4-5টা মানত ডিপাৰ্টমেণ্টত পে'মেণ্টেই হোৱা নাই। কণ্ট্ৰেক্টাৰ এজন হৈছে মিষ্টাৰ দুলাল মেছ, এজন হৈছে এলবিন দাইছ, এজন হৈছে পল্লৱ চৌধুৰী, এজন হৈছে সুবি সূত্ৰধৰ। আৰু সুবি সূত্ৰধৰে কোনো এটা কথা ক'লে তেখেতে মানে কোনো কাণসাৰে নিদিয়ে, মানে একেবাৰে মানে তেখেতে আৰু গোটেই ডিগবৈ ৰিফাইনাৰীখন যেন তেখেতৰ হাততে চম্জা দিলে IC মেনেজমেণ্টে। ইমানে তেখেতৰ মানুহ আছে সেইকাৰণে কণ্ট্ৰলে কৰিব পৰা নাই আৰু পইচা দিবও নোৱাৰে। আৰু ক'লে মানে মই বিল পোৱা নাই, মই এসপ্তাহ পাছত দিম, 2 দিনৰ পাছত দিম, 3 দিনৰ পাছত দিম। যেতিয়া এসপ্তাহ টাইম লয়, এসপ্তাহ পাছত ক'লে মই আৰু 2 দিনলৈ টাইম লাগিব, মোৰ বিলকেইখন হোৱা নাই। এনেকুৱা ধৰণৰ তেখেতৰ ভিউবিলাক। আৰু প্ৰত্যেক মাহে ইনষ্টলমেণ্ট চিষ্টেমত তেখেতে পে'মেণ্ট কৰে। আৰু যেতিয়া পইচা পে'মেণ্ট কৰে পোৱাৰ পাছত তেখেতক যদি ক'ব যায় বাদ বাকী পইচাটো খুজিব যায়, তেতিয়া তেখেতে মোৰ বেংকৰ লিংক নাই, মোৰ আজি সময় নাই, মোৰ আজি ল'ৰাটো অহা নাই, মোৰ আজি কম্পিউটাৰ বেয়া, এইবিলাক বাহানা তেখেতলোকৰ ভিতৰৰ মাজত কিবা ইণ্ডাষ্ট্ৰিং থাকিব পাৰে, আমি সেইটো আমাৰ লোকটো আমি নাজানো। কিন্তু এজন কণ্ট্ৰেক্টাৰ এনেকুৱা ধৰণৰ ৰমত কথা ক'ব পৰা যায় যে এজন GM লেভেলৰ বা ED পৰ্যন্ত তেখেতে ডাইৰেক্ট ক'ব পাৰে যে যাক জনাই থাক, মই মোক একো হিলাব নোৱাৰে। এইটো কেনেকুৱা কথা?